দিছে দেখিছেনে ইমান ধুনীয়াকৈ কহুৱাৰ মাজত আজি আমি কিন্তু আমাৰ মাজত জুবিন দা নাই সঁচাকৈ মোৰ বৰ দুখ লাগিছে এইকাৰণে ভিডিঅ' দিয়াও নাই তথাপিও আজি জুবিন দাক স্মৰণ কৰি একপি ফটো উঠিছোঁ তেখেতৰ কম আৰু কি বুলি ক'ম তেখেত ভালে থাকক মানে অমৰ হৈ থাকক এনেকৈ বুলি মই এই ফটো কপি উঠিলোঁ আৰু আপোনালোকে চাব Hello everyone আৰু আজি বহু দিনৰ মূৰত আপোনালোকৰ মাজলৈ আহিলোঁ যিহেতুকে দুৰ্গা পূজা চলি আছে আৰু আপোনালোকে আসলতে ভিডিঅ' দিছেনে মই ইমান এটা গম পোৱা নাই মই আসলতে জুবিন গাৰ্গ ডাঙৰীয়া ঢুকুৱাৰ দিনাৰে পৰা বুলি ক'ব পাৰি মই একো ভিডিঅ'ই দিয়া নাই তেখেতৰ এটা পুৰণি মঞ্চৰ গীত গাই থকা ভিডিঅ' এটা দিছিলোঁ আৰু এনেকুৱাকৈ মনটো যেন ভাঙি গৈছে আৰু মই নিজে কি বুলি ক'ম আৰু আপোনালোকে বহুতে ভিডিঅ' দিছে তেখেতৰ ওপৰতো দিছে আৰু মই কিন্তু একোৱে দিব পৰা নাই মানে কি দিয়াও নাই সেইবিলাককে মই চাই বহি আছোঁ মোৰ খুব মানসিকটো বেয়া হৈ আছিলে এতিয়া যিহেতুকে মই দুৰ্গা পূজাৰ বুলি মই টংলাত আহিছোঁ মোৰ শাহু শহুৰৰ ঘৰত আহি অলপ ভিডিঅ' কৰিছোঁ ভাবিলোঁ পূজাখন কিন্তু পূজাবোৰ ইমানেই সেৰেঙা জানেনে ক'তো চাব যোৱা নাই ৰাস্তাৰে আহোঁতে দেখিছোঁ কোনো মানে হেৰি নাই তাত জুবিন দাৰ ফটো এখন আছে তাকে সেৱা কৰি আহিলোঁ আৰু এইবাৰ মই আজি যিহেতু অষ্টমী পূজা তাত পূজা দিম মই আমাৰ নিজৰ ইয়াতে গাঁৱতে এই পূজাখন দি কিনে মই আকৌ গুৱাহাটীলৈ যাম আৰু তেনেকৈ অকণমান মই দেখুৱাম মই আৰু মোৰ বেলেগ ভিডিঅ' মোৰ কিন্তু একদমেই নাই আৰু আপোনালোকে চাই থাকিব আৰু আপোনালোকে কি কয় জুবিন দাৰ জাষ্টিছ ফৰ জুবিন দা বুলি সকলোৱে কৈয়ে আছে আৰু তদন্তটো সোনকালে হোৱাটো আমি বিচাৰোঁ আৰু ইতিমধ্যে হয়তো কিছু কথাৰ পৰা বৰ বেমেজালি মূৰত হয়তো আমিও মানে নাভাবিবলগীয়া কথাবোৰ মনত এতিয়া আহি থকা হৈছে যি কি নহওক গৰিমা বাইদেউৰ কাৰণে মই সম্পূৰ্ণ মানে তেখেতক সাহস দিব লাগিব যিহেতু আমি নাৰীখিনিয়ে তেওঁক মানে আমি মনৰ সাহসেৰে তেখেতক আগবাঢ়ি যোৱাত সহায় কৰিব লাগিব আৰু যি কি নহওক তেওঁক যোনে যি কয় কৈ থাকক তেওঁ আচলতে এইবোৰ কাণসাৰ নকৰি তেওঁৰ কামত আগুৱাই যাওক আৰু তেওঁৰ নিচিনা যিখিনি মানে সাহস আমি দেখিছোঁ সঁচাকৈ মানে আদৰণীয় আৰু যি কি নহওক এতিয়া বলক ভিডিঅ'টিৰ পৰা মই অকণমান দেখুৱাম পূজাৰ থলীখন আপোনালোকে গমেই পাব যিহেতু টংলাৰ এয়া পানীৰ টেংকি বুলি কয় জালুকবাৰী এইখিনি এয়া এইবাৰ চিলভাৰ জুবলি আচলতে 25 বছৰ হৈ গ'ল তেওঁলোকৰ কিন্তু একো এটা ভালদৰে অনুষ্ঠান নকৰিলে কাৰণ আচলতে এই জুবিন দাৰ কাৰণে তেনেকুৱা এটা হৈছে কিন্তু আমি দেৱী মাক স্তুতিক পৰিণত কৰিবই লাগিব আৰু এতিয়া মই গৈ অকণমান দেখুৱাম পূজাৰ থলীখন বলক আমাৰ লগত
আমাৰ দুৰ্গা পূজা মন্দিৰ চাহৰ পৰ্ব চলিছে চাহ খাই আছে সকলোৱে খোৱা লাডু চাহ পোৱা নাই খাইছে হা খাইছে छुट्टी मेरी जाती है पहाड़ी के